চেণ্টাৰ অফ এক্সেলেঞ্চ পাবলৈ সক্ষম হোৱা আমাৰ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ ডাঙৰীয়াক শ্ৰদ্ধা জনাইছোঁ। আৰু তেখেতৰ মুখত আমি কলেজৰ কথা শুনিছোঁ আৰু আপোনালোক ছাত্ৰ ছাত্ৰীসকলক শ্ৰদ্ধা জনাইছোঁ যে আজি এই মহাবিদ্যালয় প্ৰাংগণত চেণ্টাৰ অফ এক্সেলেঞ্চ পোৱা মহাবিদ্যালয়ৰ প্ৰাংগণত আপোনালোক থিয় হ'বলৈ বহিবলৈ সুবিধা পাইছে। সভাপতি ত্ৰিদীপক শ্ৰদ্ধা মৰম জনাইছোঁ। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ অৱনী আহিছে, অৰ্জুন আহিছে আৰু বাজাৰমান আহিছে। আমি সকলোকে শ্ৰদ্ধা জনাইছোঁ। বিশ্বমোহন ছাৰ আপোনাক শ্ৰদ্ধা জনাইছোঁ। প্ৰশান্ত মই নামটোহে কৈছোঁ, মই শ্ৰদ্ধা জনাইছোঁ। আমাৰ ঘৰলৈ গৈছিলে কৌশিদিনা বিতুপন গৈছিল, ঋতুপন গৈছিল, প্ৰাঞ্জল গৈছিল, দুৰ্লভ গৈছিল, আমাৰ ত্ৰিদীপো গৈছিল। মই সকলোকে শ্ৰদ্ধা জনাইছোঁ। মই আপোনালোকৰ আগত একো কথা ক'ব বিচৰা নাই, কাৰণ ইতিমধ্যে বৰ সুন্দৰকৈ এই মহাবিদ্যালয়ৰ অধ্যক্ষ কোঁৱৰ ডাঙৰীয়া আৰু আমাৰ ডিব্ৰুগড় জিলাৰ অৱনী ধুনীয়াকৈ জীৱনৰ লক্ষ্য, জীৱনৰ কথা, সকলোখিনি কথা কৈ গৈছে। বহু সভা সমিতিত ভাষণ দিছোঁ। অনেক কথাই মনৰ মাজত কিলবিলাই থাকে। কেতিয়াবা সেইখিনি কৈ থাকিলে গোটেই ৰাতিটো কৈ থাকিলেও অন্ত নপৰে। আপোনালোকে আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীসকলে নিজে সকলো কথা জানে। আজিৰ যুগৰ ছাত্ৰ ছাত্ৰীক কোনো কথা শিকাব লগা নহয়। এতিয়া নাহৰকটীয়া বা খোৱাং বা মৰাণ বা নামৰূপ সেই আগৰ যেনেকৈ জকাইচুক আছিল, আজি তেনেকুৱা নহয়। আজি ইচ্ছা কৰিলে হাতৰ তলুৱাত থকা এই আধা ইঞ্চি চিম কাৰ্ডৰ সহায়ত আপুনি গোটেই পৃথিৱীখন ঢুকি পাব পাৰে। আগতে কয় যে প্ৰতিভা, আমাৰ প্ৰতিভা এনেকেই যাবগৈ, আমাৰ প্ৰতিভা কোনে উলিয়াই নিব। আজিকালি প্ৰতিভাক উলিয়াই নিব নালাগে। কোনোবাই যদি ভাল গান গায় ইউটিউবত লোড কৰি দিলেই আজি ৰাতিৰ ভিতৰতে 7 সাগৰ 13 নদী পাৰ হৈ আহিব। তেনেকৈ যদি কোনোবাই নাচে, কোনোবাই যদি ছবি আঁকে বা কোনোবাই নাটক কৰে, যিকোনো বিষয় 10 মিনিটৰ ভিতৰত 7 সাগৰ 13 নদী পাৰ হৈ আহি কমেণ্টেৰে ভৰি পৰিব, ভাল হৈছে, ভাল হৈছে, ধুনীয়া হৈছে। গতিকে এতিয়া নাহৰকটীয়া বা খোৱাং বা মৰাণ বা নলবাৰী বা উভয়পুৰী এতিয়া ক'ৰবাত লুকাই থকা অঞ্চল নহয়। সেইকাৰণেই কৈছোঁ যে কথা কোৱাৰ এই যুগটোত কোনো প্ৰয়োজন নাই। আৰু ভাল ভাল মানুহৰ ভাষণত, মন উদ্দীপক কৰা ভাষণত আমি বিভিন্ন সময়ত শুনিবলৈ পাওঁ। কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক মনৰ মাজতে কেইটামান প্ৰশ্ন সদায় সুধিবলৈ কওঁ। প্ৰশ্নবিলাকৰ উত্তৰ দিব নালাগে। এই প্ৰশ্নবিলাক এনেকুৱা অনবৰতে সুধি থাকিব লাগে যে মই বাৰু দেখিবলৈ ধুনীয়ানে? তাৰ উত্তৰটো এনেকৈ ভাবি ল'ব লাগে, মই তেতিয়াই পৃথিৱীৰ চবতকৈ ধুনীয়া মানুহজন যেতিয়া মই ধুনীয়া ধুনীয়া কামবোৰ কৰিম। যেতিয়া ভাল কামবোৰ কৰিম, ভাল মন এটা থাকিব, ভাল ইচ্ছা এটা থাকিব, সকলোকে সমান দেখিম, কাৰো প্ৰতি বিদ্বেষ নাৰাখোঁ, কাৰো পৰা অনুকম্পা নিবিচাৰোঁ, তেতিয়াই দেখিম মই এজন ধুনীয়া মানুহ। আকৌ নিজকে সুধিব লাগে, মই বাৰু সুখী নে? যদি মই দুখী, মোৰ কি নাই? যে এইকেইটা বস্তু নথকাৰ কাৰণে মই দুখী, কি কি বস্তু নাই এখন তালিকা কৰিব লাগে। এইটো ডাঙৰ কথা। আমাৰ অভাৱ আছে, আমি ভাবোঁ বহুত অভাৱ আছে। কিন্তু মই নিজে অৰ্থনীতিত পঢ়িছিলোঁ, তেতিয়া অভাৱৰ সংজ্ঞাটো পঢ়োঁতে পাইছিলোঁ যে অভাৱ অসীম, মানে কিমান অভাৱ আছে হিচাপ নাই। কিন্তু তাতেই কৈছে যে অভাৱ অসীম, অভাৱ কিন্তু আমি লিখি পেলাব পাৰোঁ। যদি আমি এখন তালিকা কৰিব পাৰোঁ যে মই অসুখী নেকি, নে মই সুখী নেকি? যদি মই অসুখী মানুহ, কি কাৰণে অসুখী? এই প্ৰশ্নবোৰ কৰিব লাগে। যে মোৰ বস্তু নাইকিয়াৰ কাৰণে অসুখী নেকি, নাই ঘৰত কেটকেটাই থকাৰ কাৰণে অসুখী নেকি, নাই পৰীক্ষাত ভাল নম্বৰ নোপোৱাৰ কাৰণে অসুখী নেকি? যদি ভাল নম্বৰ নোপোৱাৰ কাৰণে ভাবিছে, তেনে অকণমান আগতে আমাৰ অৱনীয়ে বৰ ধুনীয়া কথা কেইটামান কৈছিলে যে ভাল নম্বৰ নোপোৱা মানুহ বহুত আছিলে। পৃথিৱীৰ বিখ্যাত বিজ্ঞানী
যে আপেক্ষিকতাৰ তত্ত্ব উলিয়াইছিলে মই সেইখিনি ব্যাখ্যা নকৰোঁ যে আইনষ্টাইনে সৰুতে পঢ়া খুব বেয়া পাইছিলে ভূগোল আৰু বুৰঞ্জীৰে আৰু বেয়া পাইছিলে ভূগোল বুৰঞ্জীৰ কথা যেতিয়া মুখস্থ নৰখৰ নাছিল যে শিক্ষকে সুধিছিলে যে তুমি কেনে নপঢ়া বোলে মোৰ দৰকাৰ হ'লে চাই ল'ম কিতাপখন বুৰঞ্জীৰ চনটো মই দৰকাৰ হ'লে চাই ল'ম আৰু সেইজন আইনষ্টাইনে মনৰ বিচাৰেৰে ক'ব পাৰিছিল যে সূৰ্যৰ চাৰিওফালে কিছুমান ক'লা দাগ আছে বিজ্ঞানীসকলে প্ৰমাণ কৰিছিলে যে ক'লা দাগ কিছুমান আছে সূৰ্যৰ চাৰিওফালে বিজ্ঞানীসকলে কৈছিলে যে প্ৰমাণটো তোমালোকৰ প্ৰয়োজন আছে মোৰ প্ৰয়োজন নাই মই কৈছোঁ যে মই দুখী নেকি যদি দুখী কি কাৰণত মই দুখী যে মই পঢ়াবিলাক পঢ়া নাই নেকি যদি মই পঢ়া নাই কিয় পঢ়া নাই ইয়াৰ কাৰণটো কি একেইজন শিক্ষকে বুজাইছে একেটা ক্লাছত একেখন কিতাপকে বুজাইছে তাৰে কিছুমানে 90% পাইছে মই দেখোন 30% পাবলৈ সক্ষম হোৱা নাই কিন্তু আমি ইয়াত আজি মেধাৰ সমাগম হৈছে মই জানো আপোনালোকৰ তেনেকুৱা কাৰো হোৱা নাই কিন্তু আপোনালোকে চাব চিন্তা কৰক যে আমি যে পৰীক্ষা দিছিলোঁ আমি মেধাৰ তালিকাত আহি গ'লোঁ কিন্তু আমাৰ লগৰ বহুত অকৃতকাৰ্য হ'ল বহুত কৃতকাৰ্য নহ'লে মই আকৌ আপোনালোকক প্ৰশ্ন সুধিবলৈ কওঁ যে মোৰ কেতিয়াবা খং উঠে নেকি উঠে নে নুঠে আকৌ কওঁ যে খং লাগে নে নালাগে নিজকে প্ৰশ্ন কৰিব আকৌ কওঁ যে খং উঠিলে আপুনি কি কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে নে নকৰে খং উঠিলে কেনেকুৱা প্ৰতিক্ৰিয়া প্ৰকাশ কৰে খং কেনেকৈ উঠি যায় এজন মানুহে ক'লে ধৰে এক চৰ দিম ইজনে লগে লগে ক'লে এক চৰ দিম সেইটো প্ৰতিক্ৰিয়া প্ৰকাশ আৰু ওচৰত চাই থকা মানুহবিলাকে হ'লে যে দুইটা মূৰ্খ এক চৰ দিম বোলাটো মূৰ্খ ইজনে উত্তৰ দিয়াটো মূৰ্খ গতিকে আমি ইয়াৰ পৰা এটা সিদ্ধান্তত আহিব পাৰোঁ যে মানুহৰ খং উঠাটো স্বাভাৱিক কিন্তু খং উঠিলে যিজন জ্ঞানী মানুহ সেই জ্ঞানী মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে জ্ঞানী আৰু অজ্ঞানীৰ মাজত চিন্তু সেইটোৱেই যে খং উঠিবই খঙৰ নিৰন্তৰ যি কথা তাক আমি বাধা দিব নোৱাৰোঁ প্ৰাপ্যৰ পৰা বঞ্চিত হ'লে খং উঠে মনে ভাবি থকা কথাটো নহ'লে খং উঠে কেতিয়াবা নিজৰ চুলি ছিঙিবলৈ মন যায় কিন্তু নহয় জ্ঞানী মানুহে খঙক এটা সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰে এটা ক্ৰিয়েটিভ ট্ৰান্সফৰ্ম ইনটু এ ক্ৰিয়েটিভ ৱৰ্কছ যেতিয়া আমাৰ কোঁৱৰে জ্যোতিপ্ৰসাদ কোঁৱৰে ভূপেন হাজৰিকাৰ কথা বহুতবাৰ কৈছে প্ৰসংগত ভূপেন হাজৰিকাৰ জীৱনৰ গানবিলাক যদি ভালকৈ শুনে মই মাজতে কৈছোঁ আজিকালি একো গান নুশুনে গানটো চায় বিহু সন্মিলনত গান চাবলৈ যায় আৰু গান চাই নাচে ইউটিউবত গানটো চাইহে তাৰ ভিতৰৰ কথাবোৰ নুশুনে আপোনালোকৰ কথা মই নাই কোৱা কিন্তু এই ভূপেন হাজৰিকাৰ জীৱনত বহুতবাৰ খং উঠিছে সেই খঙৰ প্ৰতি সমালোচনা কৰিছে তেখেতক কিন্তু সেই সমালোচনাৰ উত্তৰটো এটা সৃষ্টিশীল কৰ্মৰে দিছে সমালোচনাৰে অগণিৰে পুৰি মোকো কৰা উন্নত তুমি যদি মোক সমালোচনা কৰিছা তেতিয়াহ'লে তুমি মোক উন্নত কৰিছা কেতিয়াবা কৈছে কিমান বাটত হেঙাৰ পাইছোঁ বাধা পাইছোঁ আপোনালোকে পাব অহা যোৱাৰ বাটত কতনো হেঙাৰ এই হেঙাৰটোক সৃষ্টিশীল কৰ্মলৈ ৰূপান্তৰ কৰিছে ভূপেন হাজৰিকাই কেনেকৈ কতনো হেঙাৰেই কৰে মোক মিঠা উপকাৰ হেঙাৰেই কৰে মোক মিঠা উপকাৰ হেঙাৰে এটি মোৰ কাৰণে উপকাৰ এই হেঙাৰটো মই প্ৰতিক্ৰম কৰিব লাগিব হেঙাৰটোক মই প্ৰত্যাহ্বান হিচাপে ল'ব লাগিব হেঙাৰটোক মই চেলেঞ্জ হিচাপে ল'ব লাগিব ইমানখিনি কৈছোঁ খং উঠাৰ কথা খং আমাক লাগেনে নালাগে হাত দাঙকচোন লাগেনে নালাগে নালাগে বুলি হাত দাঙক এটা হাত দাঙিছে কিয় প্ৰতিক্ৰিয়া নাই একো নহয় লাগে বুলিলেও প্ৰতিক্ৰিয়া নাই নালাগে বুলিলেও প্ৰতিক্ৰিয়া নাই এইটো নহয় আমি আমাৰ কি ভাবোঁ কি নাভাবোঁ তাক স্পষ্ট হ'ব লাগে যে খং উঠিছে বুলি ক'লে ছাৰে বেয়া পাব নেকি
খং নুঠে বুলি ক'লেও ছাৰে বেয়া পাব নেকি তে খং উঠা নুঠা প্ৰশ্নটোৰ মই কওঁ যে কেতিয়াবা আমি প্ৰাপ্যৰ পৰা যদি বঞ্চিত হওঁ সেই প্ৰাপ্যক পাবৰ কাৰণে আমি যথাযথভাৱে আগবাঢ়িব লাগিব খং উঠি নহয় তাৰ নীতি নিয়মৰ মাজেৰে আগবাঢ়িব লাগিব কেতিয়াবা আত্মৰক্ষাৰ কাৰণে হে বুলি কাৰোবাক ক'বলগীয়া হ'ব পাৰে আত্মৰক্ষাৰ বাবে কেনেকুৱা মই এটা সৰু গল্প কৈছোঁ যে সদাশিৱক গৈ গোচৰ দিলেগৈ যে আমুক গাঁওখনত থকা সাপটোৱে গোটেইখনে মানুহ খুটি ফুৰিছে সদাশিৱ সাপৰ গৰাকী সদাশিৱৰ গাত সাপ থাকি গতিকে সাপটোক আপুনি মাতি আনি ক'ব লাগে যে মানুহ খুটিব নালাগে গাঁওখনত বৰী অত্যাচাৰ কৰিছে সদাশিৱই সাপটোক মাতি দিলে মাতি দি ক'লে যে আজিৰ পৰা ধৰি মানুহ নুখুটিবি সাপটো গুচি গ'লগৈ আৰু তাই গাঁৱৰ মানুহে ভাবিছে ই শিৱৰ কথা মানিছে নাই চাওঁচোন সেই বুলি সাপটো এনেকৈ লৈ চাইছে একো নকৰে দেখোন আকৌ এনে কোনোবাই গাত পিন্ধি চাইছে একো নকৰে দেখোন কোনোবাই এনেকৈ দলি মাৰি দিছে একো নকৰে দেখোন তাৰ সাপটোক লৈ দলিয়া দলি খেলা আৰম্ভ হৈ গ'ল এদিন সাপটো লেবাজান হৈ সদাশিৱৰ ওচৰ পালেগৈ প্ৰভু আপুনি যে মোক মানুহ খুটিবলৈ মানা কৰিছিলে এতিয়াতো মই মৰিয়ে থাকিম মানুহে মোক দলিয়া দলি কৰে কোনোবাই দুচা চচাত দিয়েও এতিয়া সদাশিৱই কৈছে মূৰ্খ তোক মানুহ খুটিবলৈহে মানা কৰিছিলোঁ তোৰ ওচৰলৈ আহিলে বুলি ক'বলৈতো মানা কৰা নাছিলোঁ কেতিয়াবা আমি জীৱনত ক'ৰবাত ফোচ কৰি দিব লগা হয়তো হ'ব পাৰে তে আপুনি আকৌ প্ৰশ্ন সুধিছোঁ কেতিয়াবা কান্দিবৰ মন যায় নেকি যদি কান্দিবৰ মন যায় কিয় কান্দিবৰ মন যায় এই কথাটো চিন্তা কৰক কেতিয়াবা কাৰোবাৰ ওচৰত অভিমান কৰিবলৈ মন যায় নেকি কাৰোবাৰ ওচৰত অনুযোগ কৰিবলৈ মন যায় নেকি নাই এই কথাবিলাক আমি কোনোদিন নাভাবোঁ যে মোৰ খং উঠিছে কিয় খং উঠিছে কাৰ কাৰণে খং উঠিছে ক'ত খং উঠিছে এই কথাবোৰ যদি মই লিখি পেলাব পাৰোঁ তেতিয়াও কিন্তু আমাৰ এই সৃষ্টিশীল সাহিত্য হয় আমি সাহিত্যত ভাৰতবাসী বৰ চহকী নহয় বিশ্বৰ যিকেইখন ধনী দেশ তাত 1 লাখ জনসংখ্যাত প্ৰতি বছৰত 250ৰ পৰা 350লৈকে কিতাপ ওলায় কিন্তু ভাৰতবৰ্ষত প্ৰতি বছৰত 1 লাখ জনসংখ্যাত মাত্ৰ 6খন কিতাপ ওলায় আৰু এই 6খন কিতাপৰ ভিতৰতো হিন্দী তামিল তেলেগু উৰ্দু কানাড়া অসমীয়া সব তেনেকুৱা ধৰণৰ গতিকে আমি সাহিত্যৰ বা কিতাপ ৰচনা বৰ ঐশ্বৰ্যশালী নহয় সেইকাৰণে আমাৰ জীৱনৰ অভিজ্ঞতাসমূহ আমাৰ জীৱনৰ পোৱাৰসমূহ নোপোৱাৰসমূহ খং উঠাৰ কাৰণসমূহ আমি লিখি পেলাব পাৰোঁ আৰু দেখিব যে এটা সময়ত সেইখন আপোনাৰ কিতাপ হৈ যাব পাৰে এটা সময়ত আপোনাৰ সেইখন এখন কিতাপ হৈ যাব পাৰে আৰু আপোনাৰ পাছত মনটো ভাল লাগিব এতিয়া মই আপোনালোকক প্ৰশ্ন এটা সুধিব খুজিছোঁ এই প্ৰশ্ন আনেও সুধিছে অৱনীয়েও কৈছে যে জীৱনৰ এটা লক্ষ্য থাকিব লাগে যদি লক্ষ্য নাথাকে তেতিয়া সেই জাহাজখন সাগৰত এৰি দিলে যেনেকৈ গুচি যাব তেনেকৈ জীৱনৰ লক্ষ্য নাথাকিলে তেনেকুৱা হ'ব তে লক্ষ্যৰ কথা কওঁতে মোৰ এটা কথা ক'বলৈ মনত পৰিছে ভৱেন্দ্ৰনাথ শইকীয়া আপোনালোক সকলোৱে জানে যি 14বাৰ তেখেতে ৰজত কমল বঁটা পাইছিলে বোধ হয় দেই তেনেকৈ বহুত গল্প বহুত উপন্যাস কেইবাবাৰো তেখেতে সাহিত্য একাডেমীৰ বঁটা পাইছে এই ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনৰ লক্ষ্যৰ কথা আপোনাক খবৰ আগত ক'ব খুজিছোঁ লক্ষ্যটো কেনেকুৱা তাৰ আগতে মই এটা কথা ক'ব খুজিছোঁ আব্দুল কালাম যেতিয়া ৰাষ্ট্ৰপতি হৈছিলে ৰাষ্ট্ৰপতি ভৱনত যেতিয়া কথা কৈছিলে তেখেতে কোনোবা এজন কবিৰ উদ্ধৃতি দি কৈছিলে যে কালিলৈ যিটো কৰিম বুলি ভাবিছা সেইটো আজিয়েই কৰা আজি যিটো কৰিম বুলি ভাবিছা সেইটো এতিয়াই কৰা আৰু পদে পদে আমি চিন্তা কৰিব লাগে নিষ্ঠুৰভাৱে উপলব্ধি কৰিব লাগে অতি নিষ্ঠুৰভাৱে উপলব্ধি কৰিব লাগে খং উঠি যোৱাকৈ উপলব্ধি কৰিব লাগে যে আজি এই সময়খিনি মই ৰৈ আছোঁ শিলত মূৰ মাৰি দিলেও একো নকৰিলে এই সময়খিনি মই ঘূৰাই নাপাওঁ আৰু এইখিনি গ'ল মোৰ জীৱনৰ পৰা সেইটো যিদিনাখনেই মই নিষ্ঠুৰভাৱে উপলব্ধি কৰিব পাৰিম সেইদিনাই কি কৰিব পাৰিম যে মই উন্নতি কৰিব পাৰিম মোৰ সময়খিনি আজি এইখিনি সময় আৰু ঘূৰাই নাপাওঁ ছাত্ৰ ছাত্ৰীসকলে ক'ৰবাত গ'লে সদায় এখন ডায়েৰী লগত লৈ যাব এইটো উপদেশ বুলি নাভাবিব মোৰ বয়স হ'ল এতিয়া
মই এতিয়াও সদায় এখন ডায়েৰী লৈ ফুৰোঁ আজিৰ দিনটোত মই কাক কাক লগ পালোঁ কোন কোন আহিল মই কেই বজাত আহিলোঁ এইখিনি লিখিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ হাতত মই কাৰো ডায়েৰী দেখা নাই পেনটো বৰ দৰকাৰী লিখি গ'লে কথাটো বেছিকৈ মনত ৰয় মই জীৱনৰ লক্ষ্যৰ কথা ক'বলৈ গৈ ভৱেন্দ্ৰনাথ শইকীয়াৰ কথা ক'বলৈ গৈ আপোনালোকক এইখিনি পাতনি মেলিলোঁ ভৱেন্দ্ৰনাথ শইকীয়াৰ ওচৰতে এটা প্ৰস্তাৱ লৈ আহিছিলে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ গগৈ আৰু প্ৰফুল্ল কুমাৰ মহন্ত আৰু ভিগু ফুকন ক'লে যে ৰাজ্যসভাত এখন আসন খালী হৈছে এই ৰাজ্যসভাৰ আসনখনলৈ আপুনি যাব লাগে আপোনাৰ বায়'ডাটাখিনি লাগে জীৱনপঞ্জী লাগে তা আমি হ'লেতো জাপ মাৰি দিলোহেঁতেন এতিয়া ৰাজ্যসভালৈ কোন যাব ৰমেশ্বৰ তেলী যাবনে জুবিন গাৰ্গক পঠাব এইখিনি লৈতো যথেষ্ট আলোচনা হৈছে নহয়নে পাইছেনে বাৰু নেমাতি কেলে টিভি দেখিছে নাই জুবিন গাৰ্গৰ ৰাজ্যসভালৈ যাব বুলি ওলাইছে আপোনালোকে ক্লেপ দিব লাগে এইটো ভাল খবৰ জুবিন গাৰ্গটো আপোনালোকৰ হাৰ্ট থ্ৰোপ আমাৰো হাৰ্ট থ্ৰোপ হয়নে নহয় বাৰু কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াই ক'লে যে আপুনি ৰাজ্যসভালৈ যাব লাগে ভৱেন্দ্ৰনাথ শইকীয়াই কি ক'লে মই জীৱনৰ লক্ষ্যৰ কথা কৈছোঁ ভৱেন্দ্ৰনাথ শইকীয়াই ক'লে মোৰ লক্ষ্যত মই সদায় 5 বছৰৰ কাৰণে জীৱনটো পৰিকল্পনা কৰোঁ 5 বছৰৰ ভিতৰত প্ৰথম বছৰ কি কৰিম তাৰ পৰিকল্পনা কৰোঁ প্ৰথম বছৰত প্ৰথম মাহত কি কৰিম তাৰ পৰিকল্পনা কৰোঁ প্ৰথম মাহৰ প্ৰথম সপ্তাহত কি কৰিম তাৰ পৰিকল্পনা কৰোঁ প্ৰথম সপ্তাহৰ প্ৰথম দিনটোত কি কৰিম তাৰ পৰিকল্পনা কৰোঁ গতিকে মই ৰাজ্যসভালৈ যোৱা এনেকুৱা কথা মোৰ পৰিকল্পনা নাই জীৱনৰ লক্ষ্য যে হওক তেখেতৰ বায়'ডাটাখিনি লৈ গ'ল লৈ যোৱাৰ পিছত তেখেত ৰাজ্যসভাৰ সদস্য নহ'লে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে বৰ্ডৰ চেয়াৰমেন তেখেতক পাতিছিলে মই এইখিনি কথা আপোনালোকক কৈছোঁ যে জীৱনৰ লক্ষ্যৰ কথা কওঁতে আপোনালোকক ক'ব খুজিছোঁ যে কেতিয়াবা আমি লক্ষ্য ভ্ৰষ্ট হওঁ মই নিজে অধ্যক্ষ থাকোঁতে এনেকুৱা বহুত ছাত্ৰ ছাত্ৰী পাইছোঁ যে BSCত নাম লগাবলৈ আহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ 3 বছৰৰ পিছত মই তেতিয়া গেপছ চাৰ্টিফিকেটৰ কথা সোধোতে ক'লোঁ কি কৰিলা এই 3 বছৰ খুব দুখ মনেৰে ছাত্ৰীগৰাকীয়ে বা ছাত্ৰজনে অভিভাৱকে কয় যে তাই মেডিকেল পঢ়িবলৈ বৰ মন আছিলে এই 3 বছৰ মেডিকেলৰ কাৰণে এণ্ট্ৰেঞ্চ দিলে কিন্তু 3 বছৰ তেওঁ কৃতকাৰ্য নহ'ল যেতিয়া পাইছেনে এনেকুৱা গতিকে 3 বছৰৰ পিছত তেওঁ BSc পঢ়িবলৈ আহিল এই লক্ষ্যভ্ৰষ্ট যেতিয়া হৈ যায় তেতিয়া হ'ব পাৰে 3 বছৰ লোকচান হ'ব পাৰে মই তেতিয়া ছোৱালীজনীক বা ছাত্ৰজনক কওঁ আইজনী বা ল'ৰাকণ 3 বছৰ কিমান জানানে আমাৰ চকুৰ এনেকৈ 3টা পলক মাৰি দিলে যিমান সময় 3 বছৰ মাত্ৰ কিমান সময় এই 3 বছৰ কেনেকৈ পাৰ হ'ল তুমি যেনেকৈ গম নাপালা অহা 3 বছৰ কেনেকৈ পাৰ হ'ল গম নাপাবা তে আমি এই লক্ষ্য ভ্ৰষ্ট যদি হৈ যাওঁ তেতিয়া আমি এটা দ্বিতীয় লক্ষ্যলৈ জীৱনত আগবাঢ়ি যাব লাগে জীৱনত শিক্ষা মানে কেৱল এই প্ৰতিযোগিতামূলক পৃথিৱীখনত কিবা এটা সংস্থাপন লাভ কৰি সেইটো শিক্ষা মূল কথা নহয় আমাৰ শিক্ষাবিদসকলে শিক্ষা মানে বহুত কথা কৈছে শিক্ষা মানে মগজুৰ বিকাশ শিক্ষা মানে হাত দুখনৰ বিকাশ হাত দুখনে মই কি কৰিম শিক্ষা মানে মোৰ হৃদয়খনৰ বিকাশ দয়া ক্ষমা অহিংসা পৰোপকাৰ এইখিনি আমাৰ হৃদয়খনৰ কথা শিক্ষা মানে এটা ভাল অভ্যাস গঠন কৰা শিক্ষা মানে মোৰ স্বাস্থ্য কেনেকৈ ভালকৈ ৰাখিব পাৰিম এইখিনিতো মোৰ শিক্ষাৰ লক্ষ্য ইয়াক 5H প্ৰিন্সিপল কৈছে মই যিকেইটা কথা ক'লোঁ 5টা H প্ৰথম Hটো হেড দ্বিতীয় Hটো হাৰ্ট তৃতীয় Hটো হেল্থ চতুৰ্থ Hটো হেল্থ পঞ্চম Hটো হেবিট এনেকৈ শিক্ষাৰ কথা কৈছে আৰু বহুত ধৰণে কৈছে যে শিক্ষা মানে প্ৰতিযোগিতামূলক পৃথিৱীখনত মই এটা ভাল সংস্থাপন পোৱাতে হয় উদ্দেশ্য কিন্তু তাৰ লগতে উদ্দেশ্য আছে শিক্ষা মানে মই লিখিবলৈ শিকিছোঁ মই পঢ়িবলৈ শিকিছোঁ মই গণনা কৰিবলৈ শিকিছোঁ ৰিডিং ৰাইটিং এথমেটিক মই লিখিবলৈ ভালকৈ শিকিলোঁনে মই কথা ক'বলৈ ভালকৈ শিকিলোঁনে মই উচ্চাৰণ কৰিবলৈ ভালকৈ শিকিলোঁনে
মই যদি কথাটো ভালকৈ উচ্চাৰণ কৰিব নাজানো, শব্দটো যদি ফুটাব নাজানো, ইয়াৰ অৰ্থ বেলেগ হৈ যাব। তাৰ আৰু তাঁৰ দুইটাৰ পাৰ্থক্য আছে। এইটো তাৰ ঘৰ, এটা তাঁৰ। তাঁৰ তাঁৰ মানে ৱায়াৰ, ওপৰত চন্দ্ৰবিন্দু আছে, তাঁৰ। এইটো তাৰ ঘৰ, এডাল তাঁৰ। গতিকে তাঁৰ এই এনেকৈ পঢ়িবলৈ যোৱা মানুহখিনি এই পাৰ্থক্যটো বুজি পায়। শিক্ষা মানে ৰেছপনচিবিলিটি গ্ৰহণ কৰা, দায়িত্ব গ্ৰহণ কৰা। কাৰ দায়িত্ব? মই পঢ়ি যোৱা বিদ্যালয়খনৰ প্ৰতি মোৰ দায়িত্ব আছে, সমাজখনৰ প্ৰতি মোৰ দায়িত্ব আছে, পিতৃ মাতৃৰ প্ৰতি মোৰ দায়িত্ব আছে, পৰিয়ালৰ প্ৰতি মোৰ দায়িত্ব আছে, ভাই ভনীৰ প্ৰতি মোৰ দায়িত্ব আছে। এই ৰেছপনচিবিলিটি শিকায় শিক্ষাই। শিক্ষাই আজৰি সময় কেনেকৈ পাৰ কৰিম, ৰিক্ৰিয়েশ্যন, আৰ্ট ফৰ ৰিক্ৰিয়েশ্যন, ৰিলেশ্যন, শিক্ষাই কেনেকৈ সম্পৰ্ক সাধন কৰিব পাৰি। এওঁ মোৰ মামাই, এওঁ মোৰ খুৰা, এওঁ মোৰ বন্ধু, এওঁ মোৰ পিতৃ, এখেত মোৰ শিক্ষক, এইখিনিক আমি কেনেকৈ যথাযথ সন্মান কৰিম, এইখিনি শিক্ষাৰ লক্ষ্যৰ ভিতৰত আছে। গতিকে জীৱন গঢ়িবলৈ, জগতক জানিবলৈ, জীৱনৰ লগত জগতৰ মিতালি পাতিবলৈ শিক্ষা এটা মাধ্যম। মই জগতখনক চিনি পাব পাৰোঁ শিক্ষাৰ যোগেদি। মই আফ্ৰিকালৈ নাযাব পাৰোঁ, আফ্ৰিকাত কি গতি আছে মই গম পাব পাৰোঁ। আজিকালিতো অতি সহজ হৈ গ'ল, ইণ্টাৰনেটৰ যোগেদি গম পাব পাৰোঁ, মোবাইল ফোনলৈ গম পাব পাৰোঁ। 1948 চনত ভূপেন হাজৰিকা যেতিয়া কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ ডক্টৰেট ডিগ্ৰীৰ কাৰণে যাবলৈ ওলাইছে, তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাই, যি সময়ত বাতৰি কাগজো নাই, ইণ্টাৰনেটো নাই, টিভিও নাই, জ্যোতিপ্ৰসাদ আগৰৱালাই ভূপেন হাজৰিকাই কৈছিল যে আমেৰিকালৈ গ'লে তুমি অকল বগা মানুহৰ সংস্কৃতি চাই নাহিবা, ক'লা মানুহৰ বহুত সংস্কৃতি আছে, তুমি পল ৰবচনক লগ কৰি আহিবা। মই মৰমৰ ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, আজি ইমান ইণ্টাৰনেট থকাৰ পাছত, ইমানখিনি সুবিধা থকাৰ পিছত আপোনালোকৰ কোনোবা বাই ভনী বন্ধু বান্ধৱী যদি জাৰ্মানত পঢ়িবলৈ যাবলৈ ওলায়, আপুনি জাৰ্মানৰ কাক লগ কৰিবলৈ ক'ব? সেই দৃষ্টিভংগীৰে আমি জ্ঞান আহৰণ যদি কৰোঁ, এই যে চাকৰি এটা পালনে নাই সেইটো কোনো দৰকাৰী কথা, মই পাবই লাগিব চাকৰি এটা, কিন্তু সেই দৃষ্টিভংগীৰে যদি মই পঢ়িব পাৰোঁ, যিটো 1948 চনত জ্যোতিপ্ৰসাদে পল ৰবচনক ক'বলৈ পাইছিল, লগ কৰিবলৈ কৈছিলে। পল ৰবচনক লগ কৰিছিলে ভূপেন হাজৰিকাই, উই আৰ দ্য চেম বুট ব্ৰাদাৰ। সেই গীত শিকি আহিছিলে। সহযাত্ৰী একেখন নাৱৰে যদি সংঘাত হয়, তেনে ধ্বংস হ'ব গৰ্ব আমাৰ প্ৰগতি। এনেকুৱা গীত শিকিছিলে পল ৰবচনৰ পৰা। কিন্তু কোনে কৈ পঠিয়াইছিলে? জ্যোতিপ্ৰসাদ আগৰৱালাই। সেইকাৰণে এই সভা সমিতিবিলাকৰ প্ৰয়োজন আছে। মই এটা প্ৰশ্ন সুধিছিলোঁ, আপুনি সুখী নে? তুমি সুখী নে? এই সুখী মানুহৰ উত্তৰ দিবলৈ মই এটা সৰু গল্প ক'ব খুজিছোঁ। মই দেৰি কৰিছোঁ নেকি? ছাত্ৰ ছাত্ৰীসকলে ভাবিছে অভিনন্দন অনুষ্ঠান। এই গল্পটো এনেকুৱা, আলেকজেণ্ডাৰ আপোনালোকে জানে খ্ৰীষ্টপূৰ্ব 327, আজিৰ পৰা 2700 বছৰৰ আগত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। আপোনালোকে জানে সকলোৱে। আলেকজেণ্ডাৰৰ 5জন গুৰু আছিলে, তাৰ ভিতৰত এজন গুৰু আছিলে এৰিষ্টটল। এৰিষ্টটলক নোসোধাকে আলেকজেণ্ডাৰে বেছি কাম নকৰে। এৰিষ্টটলে আজিৰ পৰা 2700 বছৰৰ আগত বহুত গ্ৰন্থ লিখিছিলে, দৰ্শন গ্ৰন্থ লিখিছিলে, সমাজ তত্ত্ব লিখিছিলে, ৰাজনীতি তত্ত্ব লিখিছিলে। তেতিয়া কিতাপ পত্ৰ একো নাই। ভাৰতৰ কথা জানিবলৈ, আমেৰিকাৰ কথা জানিবলৈ গ্ৰীচৰ এৰিষ্টটলৰ হাতত একো নাই, কিন্তু এৰিষ্টটলে জানিছিলে। কেনেকৈ জানিছিলে? তালৈ যিবোৰ ব্যৱসায় কৰিবলৈ সদাগৰ কৰিছিলে, তেওঁলোকক সুধিছিলে যে তোমালোকৰ দেশখন কেনেকুৱা, তোমালোকৰ শাসন কেনেকৈ চলে, তোমালোকৰ দেশত কেনেকুৱা মানুহ আছে, তোমালোকৰ দেশৰ দৰ্শন কেনেকুৱা। তেতিয়া আলেকজেণ্ডাৰ ভাৰতলৈ আহিবৰ সময়ত এৰিষ্টটলক ক'লে যে মই ভাৰতবৰ্ষৰ আক্ৰমণ কৰিবলৈ যাবলৈ ওলাইছোঁ। মই প্ৰশ্নটো সুধিছোঁ, আপোনালোক সুখী নাই? তেতিয়া এৰিষ্টটলে ক'লে যে মই ভাৰতৰ ব্যৱসায়ীসকলক লগ পাই গম পাইছোঁ যে ভাৰতত বহুত সুখী মানুহ আছে, আৰু সেই সুখী মানুহবিলাকৰ নিজৰ ঘৰ নাই, বাৰী নাই, দুৱাৰ নাই, অকল গান গাই থাকে। তাৰমানে ঋষি মুনিসকলৰ কথা কৈছে। আজিৰ পৰা 2400 বছৰ আগত, 700 বছৰ আগত, খ্ৰীষ্টপূৰ্ব 327। সেই তেনেকুৱা মানুহ এজন ধৰি আনিবা, সন্মানেৰে আনিবা। আলেকজেণ্ডাৰে গ'ল, আহিল, ভাৰত পালেহি। দোভাষীৰ সহায়ত তেনেকুৱা মানুহৰ সন্ধান কৰিলে হয়, তেনেকুৱা মানুহ আমাৰ দেশত আছে। ঋষি মুনি ফল মূল খাই জীয়াই থাকে, প্ৰাৰ্থনা কৰে, কিবা কিবি কৰি থাকে।
তেনেকুৱা মানুহজন ধৰিবলৈ সৈন্য পঠাই দিলে সৈন্য ক'লে যে তোমাক নিবলৈ আহিছোঁ ঋষিজনক ক'লে গেৰুৱা বসন পিন্ধা বোলে কোনে নিবলৈ কৈছে বোলে আলেকজেণ্ডাৰ বোলে কোন আলেকজেণ্ডাৰ মই চিনি নাপাওঁ তেতিয়া একো কৰিব নোৱাৰে তেতিয়া আলেকজেণ্ডাৰৰ নাম শুনিলে মানুহে ভয় খাইছিল একো নাই আলেকজেণ্ডাৰক আহি গ'লে যে তেওঁ নাহে তেতিয়া আলেকজেণ্ডাৰে নিজে গৈ সেই ঋষিতুল্য মানুহজনৰ ওচৰ পালেগৈ তেওঁ সুধিলে ক'লে যে মই আপোনাক কেলৈ আহিলা সুধিলে যে মই আপোনাক লৈ প্ৰথমে বোলে কোনটো বোলে মই আলেকজেণ্ডাৰ মই বীৰ বোলে মই কি কৰিব লাগে বোলে মই আপোনাক লৈ যাবলৈ আহিছোঁ বোলে ক'লৈ বোলে গ্ৰীচলৈ বোলে কেলৈ বোলে তাত আপোনাক ধুনীয়াকৈ থাকিবলৈ দিম ধুনীয়া ঘৰ দিম ভালকৈ খাবলৈ দিম ঋষিজনে হাঁহি ক'লে এজন ভিক্ষাৰীয়ে আকৌ আন এজন ভিক্ষাৰীক ভিক্ষা দিবলৈ যায় তাৰমানে তেওঁ লোকৰ দেশক জয় কৰিবলৈ আহিছে মানে ভিক্ষাৰী এজন ভিক্ষাৰীয়ে আকৌ আন এজন ভিক্ষাৰীক ভিক্ষা দিবলৈ যায় আলেকজেণ্ডাৰৰ তৰোৱাল ওলাইছিলে এনেকৈ সম্বৰণ কৰিলে এৰিষ্টটলৰ কথা ভাবি ক'লে এৰিষ্টটলৰ প্ৰশ্নটোকে সুধিলে যে আপুনি সুখী নে বোলে হয় মই বৰ সুখী এই ঋষিজনে আলেকজেণ্ডাৰক ক'লে আপুনি কিন্তু সুখী মানুহ নহয় আলেকজেণ্ডাৰে অনুমান কৰিলে হয় তেওঁতো সুখী নহয় আলেকজেণ্ডাৰে সুধিলে আপুনি কিয় সুখী তেতিয়া ঋষিজনে কৈছে মই আপোনালোকক সেই কথাটোকে কৈছোঁ আপুনি সুখী নে যে এই যে আমি ধুনীয়া দুটা ভৰি পালোঁ ধুনীয়া এটা নাচিবলৈ কঁকাল পালোঁ উশাহ নিশাহ ল'বলৈ আমি এখন যে কলিজা পালোঁ গান গাবলৈ কথা পাতিবলৈ এটা যে কণ্ঠ পালোঁ চিন্তা কৰিবলৈ এটা মগজু পালোঁ পৃথিৱীখন চাবলৈ দুটা চকু পালোঁ গণ ল'বলৈ এটা নাক পালোঁ কেতিয়াবা বাৰু আপুনি যি আমাক এই বস্তুখিনি দিছে তেওঁক আপুনি কৃতজ্ঞতা জনাই পাইছেনে আলেকজেণ্ডাৰে চিন্তা কৰিলে হয় তেওঁ সুখটো ক'ৰ পৰা আহে কৃতজ্ঞতাবোধৰ পৰা আহে আজি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই এই যে আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি এমাহ দিন ঘূৰি পইচা পাতি সংগ্ৰহ কৰি আপোনালোকক যে সন্মান জনাব খুজিছে আপোনালোকৰ প্ৰথম কামটো আপোনালোক কৃতজ্ঞ হোৱা উচিত তেখেতসকলক কৃতজ্ঞতা জনোৱা উচিত বাকী দেশবিলাকত আমেৰিকা ইংলেণ্ডত সৰু কাম এটা কৰিলে থেংক ইউ গ্ৰেট ৱণ্ডাৰফুল আই এম থেংকফুল টু ইউ চ' কাইণ্ড অফ ইউ আমি কিন্তু গেলাই খাই থাকোঁ তেওঁলোকৰ দেশৰ মানুহক যেতিয়া সোধায় হাউ আৰ ইউ তেওঁলোকে উত্তৰ দিয়ে আই এম ফাইন থেংক ইউ আমাৰ দেশৰ মানুহজনক সুধিলে কেনেকুৱা আছোঁ আৰু গেলাই খাই আৰু মানুহৰ ভাল প্ৰথমটোৱে নিগেটিভ কথা গতিকে সুখটো আপোনাৰ আমাৰ সুখটো ক'ৰ পৰা আহিব যে আমি কিমান কৃতজ্ঞ হ'ব পাৰোঁ মানুহৰ প্ৰতি আমি মানুহৰ প্ৰতি যিমানেই কৃতজ্ঞ হ'ব পাৰোঁ অকণমানি কথা এটাৰ কাৰণে আমি যিমান কৃতজ্ঞ হ'ব পাৰোঁ সেই কৃতজ্ঞতা বোধটোৰ লগত আমাৰ থাকে সদাচৰণ ধুনীয়াকৈ যেতিয়া ক'ব পাৰিম দোকান এখন দিছে দোকানখনত সোমাই বস্তু নল'লে একো কাষ্টমাৰজনে তথাপি দোকানীজন সেই গ্ৰাহকজনৰ প্ৰতি কৃতজ্ঞ হোৱা উচিত যে আপুনি যে আহিলে একো নলোৱাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ আহি থাকিবচোন আমাৰ প্ৰতি সেই কৃতজ্ঞতাবোধ শিক্ষকৰ প্ৰতি কৃতজ্ঞ ছাৰ আপুনি যে আমাক আমুকটো বুজাইছিলে আমুকটো যে বুজাইছিলে আমি কৈ পাইছোঁনে কেতিয়াবা শিক্ষকসকলক চিঠি এখন দি পাইছোঁনে প্ৰত্যেকজনে শিক্ষকসকললৈ চিঠি দিব লাগে শিক্ষাগুৰুলৈ চিঠি লিখিব লাগে অধ্যক্ষলৈ চিঠি লিখিব লাগে ছাৰ আমুক কৰিছোঁ তাৰ এটা কপি থৈ দিব লাগে ফোনত আপোনালোকৰ ওচৰত আমি কৃতজ্ঞ আমাৰ জ্ঞানৰ চকু মুকলি কৰিলে আজি আপোনালোক ওলটি গৈ নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থালে হোৱাটছএপত এখন ছবি চিঠি দিয়ক যে আমি কৃতজ্ঞ আপোনালোকৰ ওচৰত আমাক যে ইমান সন্মান জনালে আমি সদায় কওঁ মানুহ হ'বলৈ হয় আমি মানুহ হ'ব পাৰোঁ মানুহ কাক বোলে যে আনৰ পৰোপকাৰ কৰে আনৰ দুখত যি কান্দিব পাৰে নিজে নেখায়ো আনক খুৱাব পাৰে তেতিয়াই মানুহ হিচাপে পৰিগণিত হয় মই আপোনালোকক ইমানখিনি কথা ক'লোঁ বহুতখিনি কথা ক'বলৈ থাকি গ'ল মই সময়লৈ চাই আছোঁ শেষত কৈছোঁ যে শিক্ষাৰ লগত জড়িত কথাটো শব্দ আমি যিমানে বেছি শব্দ শিকিম সিমানে আমি নিজক প্ৰকাশ কৰিব পাৰিম আৰু প্ৰকাশ কৰিবলৈ আমাক লাগে শব্দ আৰু যদি শব্দ নাথাকে তেতিয়াহ'লে আমি প্ৰকাশ কৰিব নোৱাৰিম আৰু যেতিয়া কথা এটা আমি প্ৰকাশ কৰিব নোৱাৰিম তেতিয়া আমাক ওপৰত এটা অভিধা দিব এটা বিশেষণ দিব কি জানেনে অপৰাধ
কথাটো ক'বই নাজানো কৰা মই এটা উদাহৰণ দিছোঁ শুনাওঁ এই গাঁৱৰ মানুহ এজন মাটি বাৰী সম্পৰ্কীয় এটা কেছত তেওঁ SDC অফিচলৈ গৈছিলে তেওঁ এজন পুতেক ডক্টৰ এজন পুতেক ইঞ্জিনিয়াৰ দুজন বাহিৰত থাকে লগত গাঁৱৰ ডেকা ল'ৰা এজন কৈছে SDC কথাটো বুজাই ক'ব যে এনেকুৱা তেওঁ মানুহজনে কৈ আছে মানুহজন গ'ল কাম কৰি আহিলে অহাৰ পিছত ঘৰ পালেহি ডেকা ল'ৰাৰ লগত আহিছে কি হ'ল এজনে সুধিলে এই হেৰি আৰু হেৰিয়া অফিচলৈ গ'লো আৰু এই মাটি হাকিমত তেখেতে আকৌ হেৰি মানে এনেকুৱা হেৰি এটা কৰিব বুলি ক'লে তাৰপৰা হেৰি মানে ক'লো বাহিৰলৈ গৈ হেৰি কৰি লাগিব এই কি কৈছে বুজা নাই তেতিয়া ডেকা ল'ৰাজনে ক'লে যে আমি SDC অফিচলৈ গ'লোঁ আমাক কথাটোৰ কাৰণে এখন আবেদন দিবলৈ ক'লে আৰু এটা কোৰ্ট ষ্টাম্প লগোৱা কাগজত লিখিবলৈ ক'লে আৰু বাহিৰত তৰণীৰ ওচৰলৈ যাবলৈ ক'লে তৰণীয়ে আমাক লিখি দিলে লিখি দিয়াৰ পিছত দিলোঁগৈ এই যে কোৰ্ট ষ্টাম্প এই যে তৰণী আবেদন সেই শব্দবিলাক নজনাৰ কাৰণে তেখেতে হেৰি কৰি দিবলগীয়া হ'ল তে আমাৰ জীৱনতো কেতিয়াবা তেনেকুৱা হেৰি কথা আহি যাব পাৰে আমি তেতিয়া সাৱধান হ'ব লাগিব যে মই কিমান শব্দ শিকিলোঁ কিমান নতুন নতুন শব্দ শিকিলোঁ জীৱনক চিনিবলৈ জগতক জানিবলৈ নিজৰ জীৱনৰ কথাকেইটা ভালকৈ প্ৰকাশ কৰিবৰ বাবে ক'ব নজনাৰ জহত এটাতকৈ শ্ৰেষ্ঠ কথা এটা সাধাৰণ কথাবস্তুলৈ পৰ্যবেক্ষিত হয় ক'ব জনাৰ গুণত শব্দৰ গুণত এটা সাধাৰণ কথা এটা মহৎ কথালৈ উত্তৰিত হয় এই কথাটো মনত ৰাখিব ইমানখিনিকে ক'লোঁ আপোনালোকৰ জয় জয়কাৰ কামনা কৰিছোঁ জীৱন বিখ্যাত হওক কি কৈছে এইটো প্ৰাৰ্থনা কিনো ভাগ্য মিলল মাৰি জয়ৰ ঘূৰণন্দন নিৰমল ৰাঙা পদ দেখিলো হাৰি জয়ৰ ঘূৰণন্দন রামে জয় রঘুরনন্দন